গুৰু নাম ধৰ্ম জনজাতি সমাজ অসমৰ কেন্দ্ৰীয় আইমাতৃ গোট আৰু কেন্দ্ৰীয় সেনা বাহিনীৰ উদ্যোগত আৰু দক্ষিণ মাণ্ডলিকৰ সহযোগত আমি তিনিদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী ভাগ অনুষ্ঠিত কৰিছিলোঁ। আমাৰ মূল লক্ষ্য আমাৰ জনজাতীয় পিছপৰা ভাই ককাইসকলক ধৰ্মীয় আদৰ্শে গুৰুজনাৰ আদৰ্শে আৰ্থিক শৈক্ষিক মানসিক আধ্যাত্মিক দিশত বিকশিত হোৱাৰ মানসে উত্তৰ পুৰুষসকলক আমি আগুৱাই অনাৰ মানসেৰে শ্ৰীমন্ত শংকৰগুৰু নাম ধৰ্ম জনজাতি সমাজে তিনিদিনীয়া কাৰ্যসূচী আমি সোণালী জয়ন্তী বৰ্ষ অধিৱেশন ভাগি পাতিলোঁ। ইয়াতে আমি আমাৰ ৰহা অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ যি সহযোগিতা পাইছোঁ, সহায় সহযোগিতা পাইছোঁ, আমি সঁচাকৈ ধন্য মানিছোঁ। আৰু আমাৰ অসমীয়া জাতিৰ যি গুৰুজনাৰ আদৰ্শৰে এক দোলেৰে বান্ধি ৰাখিবৰ প্ৰচেষ্টা কৰি গৈছিল, আমি তাৰ মানসেৰে প্ৰয়াস কৰিছোঁ আমাৰ জাতিৰ ভাই ককাইসকলক ধৰ্মীয় আদৰ্শৰে অনুপ্ৰাণিত হৈ আৰ্থিক শৈক্ষিক মানসিক উৎকৰ্ষিত বিকশিত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাই আহিছোঁ। আজি আমাৰ 50 বছৰ বৰকিছে। গতিকে আমি সমূহ অসমবাসী ৰাইজলৈ শ্ৰীমন্ত শংকৰগুৰুৰ তৰফৰ পৰা আমি সেৱা আৰু শুভেচ্ছা যাচিছোঁ। তেখেতসকলে যাতে আমাৰ আদৰ্শ অলপ চাওক, লক্ষ্য কৰক, ক'ৰবাত যদি আমাৰ ভুল গতি হৈছে তেখেতসকলে আমাক আঙুলিয়াই দিয়ক, আমি শুদ্ধ হ'ম। গতিকে আমি সমূহ অসমবাসী ৰাইজলৈ ক'বলগীয়া এইখিনিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।